নমস্কাৰ, মই আছোঁ কুমাৰ ভাস্কৰ বৰ্মা। এই সেতুখনৰ ওপৰত, এয়া ব্ৰহ্মপুত্ৰৰ ওপৰত এই সেতুখন, আৰু এই সেতুত আজি প্ৰথমবাৰৰ কাৰণে মই আহিছোঁ। মই গৌৰীপুৰ হৈ আহিছোঁ আৰু আহি এইফালে আহিলোঁ আৰু মই আপোনালোকক দেখুৱাইছোঁ গোটেই পৰিৱেশটো। আৰু খুব সুন্দৰ এখন দলং, বহু গাড়ী মটৰ এইফালে গৈছে, বহুতে ৰৈছে, কোনোবাই চেলফি উঠিছে। আৰু কেইদিনমান হৈ গ'ল এই সেতুখন মুকলি কৰা, কিন্তু মই আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। কিন্তু এটা কথা মই ক'বলৈ বিচাৰিছোঁ যে যোৱা 5 বছৰত এনেকুৱা বহু দলং বা অভাৰব্ৰিজৰ ওপৰলৈ আহি উন্মোচন কৰাৰ দিনা আহি আমি চেলফি লৈছোঁ বা তেনেকুৱা ভিডিঅ' কৰিছোঁ। নিৰ্বাচন আহি আছে, কিন্তু তাৰ আগতে এটা কথা ক'ব খুজিছোঁ যে আমি যে উন্নয়ন হোৱা নাই বুলি কওঁ, আমাৰ যে বিকাশ হোৱা নাই বুলি কওঁ, এয়া বিকাশৰ লক্ষণ। কোনোবাই ক'ব পাৰিবনে এয়া বিকাশৰ লক্ষণ নহয়? এনেদৰে আগৰ চৰকাৰৰ দিনত, কংগ্ৰেছ চৰকাৰৰ দিনত আপোনালোকে এনেকৈ জানো কোনোবা উৰণীয়া সেতুৰ ওপৰত চেলফি লৈ পাইছে? এই ভিডিঅ'বোৰ আছেনে বাৰু আপোনালোকৰ? তেনেকুৱা ভিডিঅ' আপোনালোকে বা তেনেকুৱা চেলফি আপোনালোকৰ আছে জানো? নিশ্চয় নাই। কিন্তু যোৱা 5 বছৰত আপোনালোকে উন্নয়নৰ কিছু ধাৰা দেখা পাইছে। এইবোৰ সঁচা কথা। এই সঁচা কথাবোৰ আমি ক'বই লাগিব, আৰু এইকাৰণেই ক'ব লাগিব যে আমি ভুৱা প্ৰতিশ্ৰুতিৰে কোনো এটা কাম কৰিব নালাগে। আমাৰ বিবেকৰ কিছু সিদ্ধান্ত ল'ব লাগে। আমাক উন্নয়ন লাগে, আমাক ধৰ্মৰ ৰাজনীতি নালাগে, আমাক বিকাশ লাগে, আমাক শিক্ষা লাগে, আমাক স্বাস্থ্য লাগে, আৰু আমাৰ যাতায়াতৰ যি উন্নতি, এই উন্নতি লাগে। তেতিয়াহে এখন ৰাজ্য উন্নত হ'ব। আজি যিসকল যুৱ প্ৰজন্ম আছে, আজি যিসকল শিক্ষাৰ্থী আছে, তেওঁলোকে বিচাৰে যে এখন ডাঙৰ শিক্ষানুষ্ঠান হওক, ভাৰতৰ বিভিন্ন ঠাইত থকা ডাঙৰ শিক্ষানুষ্ঠানলৈ তেওঁলোক নাযাওক, ইয়াতেই তেওঁলোকে পঢ়িব বিচৰা বিভিন্ন বিষয়সমূহ ইয়াতেই তেওঁলোকে পাওক। গতিকে মই আজি এই দলংখনলৈ আহি এটা কথা অনুভৱ কৰিছোঁ, এনেধৰণৰ কথা হয়তো মই আগতে হঠাৎ মোৰ মনত পৰিল যে 2001 চনৰ পৰা বা তাৰ আগৰ যি চৰকাৰ আছিলে, সেই চৰকাৰৰ দিনত আমি জানো এনেকৈ কোনোবা এখন দলঙৰ ওপৰত, কোনোবা এখন অভাৰব্ৰিজৰ ওপৰত বা কোনোবা এটা 4 লেন 6 লেনৰ ওপৰত থিয় হৈ এনেদৰে ভিডিঅ' কৰাৰ বা চেলফি তোলাৰ সুযোগ লাভ কৰিছিলোঁ? নিশ্চয় পোৱা নাই। গতিকে আপোনালোকে বিকাশ কি বা বিকাশ কেনেধৰণে হৈছে, সেই কথাটো আপোনালোকে নিজেই বিবেকক প্ৰাধান্য দি সুধিব। আৰু যদি হোৱা নাই, তেতিয়াহ'লে আপুনি বিবেকৰ মতে চলিব। আৰু যদি আপুনি বিচাৰে যে কোনোবাই ক'ব খুজিছে বিকাশ হোৱা নাই, উন্নয়ন হোৱা নাই, কোনোবাই কৈছে অভাৰব্ৰিজ বা এই ফ্লাইঅভাৰ বা দলং বনাই কি হ'ব, যে কি হ'ব মানে মই গৌৰীপুৰেৰে সোমাইছোঁ আৰু ফেঞ্চি বজাৰ হয়তো মই 10 মিনিটত পামগৈ। গতিকে মোৰ কিমান সময় ছেভ হৈছে, কিমান সময় মোৰ সময় ছেভ কৰিব পাৰিলোঁ, নহ'লে সেইফালে গ'লে জালুকবাৰী হৈ গ'লে মই কিমান দেৰিকৈ পালোহেঁতেন গুৱাহাটী। গতিকে এয়া হৈছেনে নাই, বা কেৱল ৰাজনীতিৰ নামত এইবোৰ কথা নক'ব, কেৱল ক'ব যি হৈছে বা যি দেখিছে সেইটো আপোনালোকে ক'ব। ধন্যবাদ।